নমস্কাৰ B24 নিউজত মই মুবাৰক আলী। যোৱাকালি কেবিনেটত সিদ্ধান্ত লৈছে যে গোমাংস নিষিদ্ধ। এটোলৈ সংখ্যালঘু সমাজৰ মাজত এটা উত্তেজনা বিৰাজ কৰিছে। এলৈ মই আমাৰ বপাদাৰৰ যুৱ নেতা শাহজান আলী আহমেদৰ ওচৰত আহিছোঁ। শাহজান আলী আহমেদে কি কয় আমি জানিবলৈ চেষ্টা কৰিম। নাই, আচলতে যেতিয়া ৰাজ্য চৰকাৰখন বিপাঙত পৰে বা হলঠেগত পৰে, কিবা এটা বিষয় যেতিয়া তেওঁলোকে সমাধান বিচাৰি নাপায়, তেতিয়া এটা বিতৰ্কৰ সৃষ্টি কৰি দিয়ে। আমি দেখিছোঁ যোৱা বিধানসভাৰ অধিৱেশনৰ পূৰ্বেও অসমত হঠাৎ ESTM-ৰ প্ৰসংগ উত্থাপন হ'ল, মিয়া শ্ৰমিকৰ ওপৰত অত্যাচাৰ আৰম্ভ হ'ল। অসম বিধানসভাৰ সেই অধিৱেশন মিয়া বিতৰ্ক ESTM এইবিলাক বিষয় লৈয়ে মানে গুচি গ'ল। আচলতে বেলেগ বেলেগ বিষয়বিলাক যিখিনি দৰকাৰী, আজি মূল্য বৃদ্ধি হৈছে, আজি বিভিন্ন ক্ষেত্ৰত আজি কৃষকসকলৰ কি অৱস্থা, সৰ্বসাধাৰণ মানুহৰ কি অৱস্থা, এই বস্তুবিলাকক আচলতে ঢাকি ৰখাৰ কাৰণে এটাৰ পিছত এটাকৈ এনেকুৱা ধৰণৰ এজেণ্ডা চৰকাৰখনে লৈ আহে। আৰু এইবেলি যি কেবিনেট সিদ্ধান্ত লৈছে, গৰুৰ মাংস ৰাজহুৱা স্থানত খাব নোৱাৰিব, কিবা কিবি কৰিব নোৱাৰিব, এই বস্তুখিনি মই ভাবোঁ যে অহা যি অধিৱেশন আছে ফেব্ৰুৱাৰীত, এই বিধানসভা অধিৱেশনত এইবিলাক ইছ্যুতেই মানুহক ব্যস্ত ৰখাৰ কাৰণে। আৰু ইতিমধ্যে আপোনালোকে জানে যে 1.5 লাখ কোটি টকা, 1-2 টকা নহয়, 1.5 লাখ কোটি টকা, তাতকৈ বেছি টকা অসম চৰকাৰে ইতিমধ্যে ঋণ লৈছে। গতিকে এনেকুৱা ধৰণৰ ঋণত পোত যোৱা চৰকাৰখনে ইছ্যু ডাইভাৰ্ট কৰাৰ কাৰণে এনেকুৱা ধৰণৰ কথাবিলাক আচলতে কৈ থকা পঞ্চায়ত নিৰ্বাচনৰ বাবে এনেকুৱা ইছ্যু লৈ আহিছে। হ'ব পাৰে, পঞ্চায়ত নিৰ্বাচনো হ'ব পাৰে, টোটেলি ৰাজনৈতিক। আজি গৰু খোৱা মানুহেতো গৰু খোৱা বন্ধ নকৰে। হয়, হোটেলত নচলে, হোটেলত মহৰ মাংস আগৰ পৰাই চলি আছে, তো মহ চলি থাকিব। গৰুটো নচলে, গৰু ঘৰত চলিব। এতিয়া গৰুৰ মাংসৰ দামটো অলপ বাঢ়িব। আগত আমি 200 টকা কেজি কিনি খাইছোঁ, 300 টকা। আহি যেতিয়া এই আইনটো আনিলে, তেতিয়া 500 টকা কেজি আমি কিনি খাব লগা হ'ল। এতিয়া হয়তো 600-700 টকা কেজি হ'ব। এইটোৱে মানে অলপ তলে তলে বস্তুখিনি চলি থাকিব। এইবিলাক একো নহয়, এইবিলাক ৰাইজ সজাগ হৈ গ'ল ইতিমধ্যে। গণতন্ত্ৰৰ দেশত সংবিধানৰ লগত হস্তক্ষেপ কৰা এনেকুৱা অধিকাৰ চৰকাৰৰ আছে নেকি, যিহেতু এখন গণতন্ত্ৰৰ দেশ এইটো? নাই, একচুৱেলি সংবিধান মতেতো চলাই নাই। সংবিধানত কি কৈছে, আৰু সংবিধানৰ শপত খাই কৈছিল কাৰো লগত অন্যায় নকৰে, সকলো সমান দৃষ্টিকোণেৰে চাব। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই দেখোন মুকলিকৈ কয় 35% ভোট নালাগে, আমি মিয়াৰ বিৰুদ্ধে অমুক স্থিতি ল'মেই, বসুন্ধৰাত মাটি নিদিম, অমুক কৰিম তমুক কৰিম। এই তুচ্ছ তাচ্ছিল্য বিভিন্ন ধৰণৰ যি মানে হেৰেজমেণ্ট এইবিলাক দি আছে। গতিকে ইয়াত সংবিধানক পদাঘাত খালি আজিয়ে নহয়, সংবিধান ৰক্ষাৰ কাৰণেই ইমান দিনে যুঁজ চলি আছিলে, এতিয়া যুঁজ চলাই আছে কিছুমান। বিৰোধী পক্ষৰ বিধায়কসকলে, যিসকল বিৰোধী পক্ষৰ বিধায়ক আছে, তেওঁলোকে ভূমিকা পালন কৰি আছে নেকি অখিল গগৈৰ বাদে? বিৰোধী ক'ত আছে? মইতো বিৰোধী দেখা নাই। আজি কংগ্ৰেছ দল, এইটোতো বিজেপিৰ বি টিম বুলি ক'লেও ভুল কোৱা নহ'ব, কাৰণ আমি বিগত সময়ত দেখি আহিছোঁ যে কংগ্ৰেছ দলে যিমান যি কৰি আছে, তলে তলেতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত মিলিহে কামবিলাক কৰি আছে। আজি কি ৰিপুণ বৰা না ভূপেন বৰা আছিলে, কি নাম আছিলে সভাপতিজন? এই ভূপেন বৰা নে ৰিপুণ বৰা, দুজনে আছিলে সভাপতি, নহয় জানো? দুজনেৰে ভাল সম্পৰ্ক। গতিকে তেওঁলোকে এইবিলাক বিৰোধীৰ নামত এটা নাটকহে কৰে। যোৱা উপনিৰ্বাচনত আমি দেখিলোঁ, বিজেপিৰ লগত যদি তেওঁলোকৰ মিত্ৰতা নাছিলেই তলে তলে, তেতিয়াহ'লে কি যুক্তিত তেওঁলোকৰ এলায়েন্সটো ভংগ কৰি দিলে? গতিকে প্ৰশ্ন বহুত আছে, ৰাইজেতো বুজি পায়। মুখ্যমন্ত্ৰীৰ ওপৰত আৰু এটা কথা উত্থাপন হৈছে যে ৰকিব উল হাছানে প্ৰশ্ন উত্থাপন কৰিছে যে চামগুৰিত নিৰ্বাচনত এইবাৰ গৌ মাংস বিতৰণ কৰিছে, খুদ দিব পাৰে। গৰুৰ মাংস এটা টেষ্টি মাংস, আৰু এইটো খালে আমাৰ মিয়া মানুহে অলপ ভাল পায়, স্বাভাৱিক কথা। আৰু মই নিজেও ভাল পাওঁ। গৰুৰ মাংস দিলে মই অলপ ভাত বেছিকৈ খাব পাৰোঁ। গতিকে সেইকাৰণে হয়তো মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৰুৰ মাংস দি মিয়াসকলক খুৱাইছে। এইটো কি ডাঙৰ কথা? খায়, ৰকিবুলে নাখায় নেকি? ৰকিবুল ডাঙৰীয়াই গৰু মাংস নাখায় নেকি? ইমান বছৰতে মন্ত্ৰী হৈ আছিলে, গৰু মাংস খাইতো মন্ত্ৰী হৈ আছিলে, গৰু মাংস খুৱাইতো মন্ত্ৰী আছিলে। সংখ্যালঘুৰ কি উন্নতি কৰিছে? ৰকিবুল ডাঙৰীয়াই সংখ্যালঘু বিভাগত মানে সংখ্যালঘু হৈ
থকা কাৰণেই তো মন্ত্ৰী পাইছিল। সংখ্যালঘুৰ কোটাত মন্ত্ৰী হৈ সংখ্যালঘুৰ কাৰণে কি কাম কৰিছে মইতো দেখা নাই। গতিকে ৰকিবুল ডাঙৰীয়াই যিবিলাক অভিযোগ উত্থাপন কৰিছে সত্য হ'ব পাৰে, আৰু যদি সত্য হৈছে ভাল। মইতো কওঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ সকলো চৰ চাপৰিত আহি গৰু কিনি দিয়ক, গৰু খাবলৈ দিয়ক, মানুহক আৰু খাবলৈ দিয়ক, মই সেইটোৱে ক'ম। আৰু যদি গৰু খাই কোনোবাই ভোট দিছে সেইটো তেওঁলোকৰ কথা, কিন্তু খাবলৈ যদি দিছে মই ভাল পাইছোঁ। অখিল গগৈ সেইদিনা এটা কথা কৈছে যে মই গাহৰি মাংস খামেই, মই আহোম মানুহ। খাবইতো। তেওঁ যদি অপেন ক'ব পাৰে মুছলমান সমাজৰ মাজত কিয় ইমান মই কৈ আছোঁ দেখোন, মই গৰু মাংস খাওঁ। কেবিনেটৰ সিদ্ধান্ত কিয় ল'ল তেনেকুৱা? নাই, আজি অসমখন হৈছে জনজাতি এটা ষ্টেট, মানে এক প্ৰকাৰ জনজাতি ৰাজ্যই, বেছিভাগ মানুহ জনজাতি। আৰু ST বা জনজাতি মানুহে গাহৰি মাংসটো বিৰাট খাই ভাল পায়। আৰু আমাৰ যিসকল মিয়া মানুহ, মুছলমান মানুহ, তেওঁলোকে গৰু খাই ভাল পায়। এতিয়া জনজাতিক বিৰোধিতা কৰিব নেকি চৰকাৰখনে? আৰু গাহৰিত কি আছে? আমি গাহৰিক পূজা কৰোঁ নেকি? নকৰোঁ। আমিতো গাহৰিক পূজা নকৰোঁ। তেওঁলোকে গৰুক পূজা কৰে, গাই মাতা তেওঁলোকৰ। গতিকে সেইটো এটা ধৰ্মীয় চেণ্টিমেণ্ট আছে। গতিকে সেইটোক আমি সন্মান জনোৱা উচিত। গাহৰি কিয় খাবলৈ বন্ধ কৰিব? গাহৰিতকৈ বেয়া বস্তু দেখোন মুছলমানে খাই আছে। গাহৰিটো মাছো এটা অৱতাৰ হয়, মৎস্য অৱতাৰ, কল্কি অৱতাৰ, দাপৰ, বহুত অৱতাৰ আছে। গতিকে অৱতাৰ ধৰি ৰাখিলেতো মানুহে আচলতে পিঁপৰা এটাও মাৰিব নোৱাৰে। চব আল্লাহৰ সৃষ্টি, সকলো ভগৱানৰ এইবিলাক সৃষ্টি। গতিকে এইটো বেলেগ প্ৰসংগ। কিন্তু যদি মুছলমান কৈ আছে যে গাহৰি খাব নালাগে, তেতিয়াহ'লে মই ভাবোঁ তেওঁ আগত 5 ওয়াক্ত নামাজ পঢ়ি আহকচোন। আগত তেওঁ মানে গোটেই ধৰ্মীয় কামখিনি তেওঁ পালন কৰি আহকচোন। তাৰপিছত কওঁ যে গাহৰি খাব নালাগে। তুমি সুদ খাবা, 70 বাৰ না কৰিছে কোৰাণত। তুমি সুদ খাই পেলাই আহি কৈ আছে গাহৰিত চাব নালাগে, গাহৰিৰ নাম মুখত আনিব নালাগে। এইবিলাক কৈ লাভ নাই। আৰু গৰু আচলতে মেইন প্ৰসংগটো হৈছে গৰু। আৰু গৰু আজি গৰু কিমান ছাকচেছফুল। গৰু বুলি যদি কাৰোবাক গালি দিয়ে, এই অমুক সাংবাদিকজন গৰু, বেয়া পাব। এই মুখ্যমন্ত্ৰীজন গৰু, হিমন্ত বিশ্ব শৰ্মা গৰু, ভাল পাব নেকি? মোৰ বিৰুদ্ধে কেছ কৰি দিব পাৰে। কিন্তু এই গৰুৱে আজিৰ তাৰিখত ৰাজনীতি নিয়ন্ত্ৰণ কৰিছে। আৰু ৰাজনীতিত অহা 10 বছৰমান এই গৰু থাকিব। অসমৰ ৰাজনীতি বৰ্তমান গৰু মেইন নেকি? গৰুৱে মেইন। আৰু গৰু থাকিব 10 বছৰ। মই ভাল পাইছোঁ, কাৰণ আজি প্ৰথমবাৰৰ কাৰণে গৰু সম্পৰ্কে ইমান দীঘলীয়া বক্তব্য মই মিডিয়াত দিব পাৰিছোঁ। এই পৰিৱেশ মুখ্যমন্ত্ৰী ডাঙৰীয়া আনি দিছে, যাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ তেখেতক। অসমত একত্ৰবাদ চলাইছে নেকি মুখ্যমন্ত্ৰীয়ে? এক নায়কত্ববাদ এইটো আজিৰ কথা নহয়তো, এইটো বহুত দিন আগৰ পৰা। যেতিয়া ডিক্টেটৰশ্বিপ আহি গ'ল, যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'ল, ডিক্টেটৰশ্বিপ ইয়াত আহি গৈছে, একনায়কত্ববাদ ইয়াত আহি গৈছে। আৰু এই মোদী ডাঙৰীয়াৰ যি পদাংক, তাকে অনুসৰণ কৰি আমাৰ বিশ্ব শৰ্মা ডাঙৰীয়াই কাম কৰি আছে। গতিকে ইয়াত একনায়কত্ববাদ ডেফিনেটলি চলি আছে। আৰু এইবিলাক লৈ আচলতে আমাৰ মানুহখিনি ইমান বেছি প্ৰতিক্ৰিয়াশীল হোৱাৰ প্ৰয়োজন নাই। ক'ত কি মাংস বন্ধ হৈ আছে, হৈ থাকক না, আমাৰ কি যায় আহে। আমিতো গৰু খামেই। আমাৰ অঞ্চলত গৰু জবাই হ'ব, কুৰবানী হ'ব, আমি খাম। সেইটো আৰু কি আমি ঢোল বজাব লাগিব নেকি? মছজিদত যাই থাকোঁ, সেইটো কি ঢোল বজাওঁ নেকি? কোনে জানে যে কিমান দিন আমি মছজিদত যাওঁ? গতিকে এইবিলাক একান্তই ব্যক্তিগত বিষয়। এইবিলাক লৈ আমি ইমান মূৰ ঘমাব লগা নাই। মই মিডিয়াৰ জৰিয়তে এই কথাটোৱে মই ৰাইজক জনাব বিচাৰোঁ যে আপুনি কিহৰ মাংস খায় সেইটো একান্ত আপোনাৰ ব্যক্তিগত বিষয়। আৰু এই বিষয় লৈ কোনো ধৰণৰ হুলস্থুল কৰাৰ প্ৰয়োজন নাই।